আজিৰ আমাৰ বিষয়টো হ'ল ইম্পৰ্টেঞ্চ অফ ইনক্লুচিভ এডুকেশ্যন। প্ৰথমে আমি জানি লওঁ ইনক্লুচিভ এডুকেশ্যন মানে কি। ইনক্লুচিভ এডুকেশ্যন বা অন্তৰ্ভুক্ত শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া বা পদ্ধতি যি নিশ্চিত কৰিব বিচাৰে যে সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ সামৰ্থ্য, অক্ষমতা, সামাজিক পটভূমি নিৰ্বিশেষে সকলোৱে স্কুলীয়া জীৱনত সমানে শিকিবলৈ আৰু অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰে। এই শিক্ষাত সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁ লাগিলে শাৰীৰিক মানসিকভাৱে সক্ষম হওক বা নহওক সকলোৱে একেটা শ্ৰেণীকোঠাত একেটা পৰিৱেশতে একেলগে পঢ়িবলৈ, একেলগে শিকিবলৈ বা একেলগে অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰে। আমি এতিয়া চাওঁ যে অন্তৰ্ভুক্ত শিক্ষা বা অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ কি কি। ইয়াৰ প্ৰথমটো কাৰণ হৈছে যে অন্তৰ্ভুক্তকৰণ শিক্ষাই সকলোকে সমান সুযোগ প্ৰদান কৰে। এই শিক্ষাৰ ফলত একেখন বিদ্যালয়তে সকলো প্ৰকাৰৰ শিশুৱে তেওঁলোকৰ সামৰ্থ্য বা অক্ষমতা আদি নিৰ্বিশেষে একেলগে একে পৰিৱেশতে একেটা ধৰণে একেটা শ্ৰেণীতে শিক্ষা লাভৰ সুবিধা লাভ কৰে। ইয়াৰ পাছৰটো কাৰণ হৈছে ডাইভাৰ্চিটি এৱাৰনেছ। ইনক্লুচিভ এডুকেশ্যনৰ ফলত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ লগত একেলগে পঢ়া আন ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, সাংস্কৃতিক, বৌদ্ধিক পাৰ্থক্যবোৰৰ বিষয়ে জানিব পাৰে আৰু আনৰ নানান বৈচিত্ৰতাবোৰক সন্মান কৰিবলৈ শিকে। ইয়াৰ পাছৰটো প্ৰয়োজনীয়তা হৈছে বেটাৰ ছ'চিয়েল স্কিলছ, সামাজিক দক্ষতা। অন্তৰ্ভুক্ত শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ সমনীয়াৰ সৈতে মত বিনিময় কৰিবলৈ উৎসাহিত কৰা হয়। এনেধৰণে মত বিনিময় কৰাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ কমিউনিকেশ্যন স্কিল ডেভেলপ হয় আৰু বিভিন্ন ধৰণৰ আন সামাজিক দক্ষতাবোৰৰো বিকাশ হয়। অন্তৰ্ভুক্তকৰণ শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে বিভিন্ন ধৰণৰ শৈক্ষিক শৈলী, বিভিন্ন শৈক্ষিক পদ্ধতি, শৈক্ষিক সামগ্ৰী ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীয়ে উন্নত শৈক্ষিক অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ পাছৰটো হৈছে এই শিক্ষাই ছাত্ৰ ছাত্ৰীক সহানুভূতিশীল হৈ উঠাত সহায় কৰে। ইনক্লুচিভ এডুকেশ্যনৰ ফলত ছাত্ৰ ছাত্ৰী সমনীয়াৰ প্ৰতি উদাৰ, দয়ালু হয় আৰু তেওঁলোকৰ আনক বুজিব পৰা ক্ষমতা বিকাশ হয়। ইনক্লুচিভ এডুকেশ্যনৰ ইয়াৰ পাছৰটো প্ৰয়োজনীয়তা হ'ল যে অন্তৰ্ভুক্তিকৰণ শিক্ষাই ছাত্ৰ ছাত্ৰীক বাস্তৱ জীৱনত প্ৰয়োজন হ'ব লগা অভিজ্ঞতাৰ বাবে তেওঁলোকক প্ৰস্তুত কৰে, যাতে তেওঁলোকে ডাইভাৰ্ছ ছ'চাইটিখনত খাপ খাই থাকিব পৰাকৈ বা আনৰ লগত ফেৰ মাৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি ল'ব পাৰে। ইনক্লুচিভ এডুকেশ্যনত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলে আন সাধাৰণ ছাত্ৰ ছাত্ৰীৰ লগত একেলগে শিক্ষা গ্ৰহণ কৰে। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বা কনফিডেন্সৰ বৃদ্ধি পায়। ইনক্লুচিভ এডুকেশ্যনে সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰীৰ বাবে ৱেলকামিং, ছাপৰ্টিভ, কোলাবৰেটিভ আৰু পজিটিভ এনভাইৰনমেণ্ট সৃষ্টি কৰাত সহায় কৰে। ইয়াৰ পাছৰটো কাৰণ হৈছে যে বেটাৰ একাডেমিক আউটকামছ। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে ইনক্লুচিভ এডুকেশ্যনে ছাত্ৰ ছাত্ৰীৰ একাডেমিক পাৰফৰ্মেঞ্চ ইম্প্ৰুভ কৰাত সহায় কৰিছে। ইয়াৰ পাছৰটো কাৰণ হৈছে ৰাইটছ এণ্ড ইকুৱেলিটি। ইনক্লুচিভ এডুকেশ্যনে এনচিয়ৰ কৰে যে সকলো শিশুৱে লাগিলে তেওঁ বিশেষভাৱে সক্ষম হওক বা নহওক সকলোৱে যাতে সমান আৰু গুণগত শিক্ষা লাভ কৰে। শিশুৰ শিক্ষা লাভ কৰাৰ যি অধিকাৰ আছে তাৰ পৰা যাতে তেওঁলোক কোনো বঞ্চিত হ'ব লগা নহয়, সেয়াও ইনক্লুচিভ এডুকেশ্যনে এনচিয়ৰ কৰে। গতিকে এইকেইটাই আছিলে মূল কাৰণ, যাৰ ইনক্লুচিভ এডুকেশ্যনৰ প্ৰয়োজনীয়তাসমূহৰ মূল কাৰণবিলাক। থেংক ইউ।